প্রদ্যুতের কংগ্রেস ত্যাগ নিয়ে অসমের রাজনৈতিক মহলে প্রতিক্রিয়া। প্রাক্তন আমসু নেতা তথা এআইইউডিএফ প্রার্থী রেজাউল করিম সরকারের প্রতিক্রিয়া। প্রদ্যুৎ বরদলৈ বিজেপির এজেন্ট ছিলেন, এমনটাই বিস্ফোরক মন্তব্য রেজাউলের। এদিন তিনি আরও বলেন, প্রদ্যুতের পর দেবব্রত শইকীয়াও বিজেপিমুখী হবেন। চাওক, আজি মোৰ এটাকৈ কথাৰ প্ৰমাণ হৈ আছে। মই তেতিয়াও কৈ আহিছিলোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া দেখিব যে তেওঁৰ সহবে থকা মানুহবিলাক আচলতে কাৰ এজেণ্ট। আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক মোক চিনি নোপোৱাৰ উদ্দেশ্যটাই, কাৰণ বিজেপিৰ মানুহ মোক কেনেকৈ চিনি পাব? তেওঁ আগৰ পৰাই বিজেপি কৰি আছে, বিজেপিৰ এজেণ্ট হৈ কাম কৰি আছে, গতিকে সেইকাৰণে মোক চিনি নাপায়। আজি তেওঁ পদত্যাগ কৰিছে, ইয়াৰ আগতে ভূপেন বৰা কৰিছে, হয়তো কাইলৈ আকৌ দেৱব্ৰত শইকীয়াও কৰিব পাৰে। গতিকে মই কৈছোঁ যে তেওঁলোকৰ মাজতে আচলতে বিজেপিৰ এজেণ্ট সোমাইছে, তেওঁলোকে বেলেগক আঙুলি টোৱাই লাভ নাই। যেতিয়ালৈকে গৌৰৱ গগৈ তেওঁৰ বিজেপিৰ এজেণ্টবিলাক শেষ কৰিব নোৱাৰে, তেতিয়ালৈকে আচলতে কংগ্ৰেছে মূৰ দাঙি উঠিব নোৱাৰে। এইটো মই আজি নহয়, মই যেতিয়া তেওঁলোকক ৰিজাইন দি গুচি আহিছোঁ তেতিয়াই কৈছোঁ। কাৰণ য'ত বিজেপিৰ এজেণ্ট আছে তাতে আমি থাকিব লগা পৰিৱেশ আমাৰ নাই, কাৰণ বিজেপিৰ এজেণ্টে কেতিয়াও ভাল মানুহক তাতে থাকিব নিদিয়ে। আৰু এই কথাখিনি আচলতে গৌৰৱ গগৈ ডাঙৰীয়াই বুজি পোৱা নাই, আৰু লাহে লাহে এতিয়া বুজি পাব। গতিকে অসমৰ ৰাইজক মই আগতে কৈছোঁ যে এটা এটাকে চাই থাকক, সময় আহি থাকিব আৰু মানুহ গৈ থাকিব।